আহিলে অন্য এটা মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা কেকৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি আছিলে এটা মোৰ 1 পাউণ্ড ভেনিলা ফ্লেভাৰ কেকটো মই ধুনীয়াকৈ এয়া গ্ৰাম কোটটো কৰি ল'লোঁ। তাৰপিছত এতিয়া কভাৰটো কৰিছোঁ। এয়া কভাৰটো মই ধুনীয়াকৈ কৰি ল'লোঁ। আৰু ইনষ্টাগ্ৰামত মই প্ৰায় মিনি ব্লগ দি থাকোঁ আৰু সকলোৱে মোৰ মিনি ব্লগ চাই ভালে পাইছে। সেয়ে ভাবিলোঁ ইউটিউবতো মই মিনি ব্লগ দিয়া আৰম্ভ কৰোঁ। আৰু ইউটিউবটো মোৰ বহুত দিনৰ পৰা তেনেকৈ ভিডিঅ' দিয়া হোৱাই নাই, মিনি ব্লগকৈ দিম বুলি ভাবিছোঁ আজিৰ পৰা। আৰু এয়া দেখিছে নহয়, কেকটো মোক কাষ্টমাইজ কৰিছিলে, মোক ফটোখন পঠাইছিলে। ফটোখনত কিন্তু ফুলখিনি ফ্ৰেছ ফ্লাৱাৰ আছিলে, ক্ৰীম দিয়ে ফুলকেইপা বনাই দিছোঁ। আৰু ইনষ্টাগ্ৰামত মোক যেনেকৈ আপোনালোকে মৰম সঁহাৰি জনাইছে, ইউটিউবতো তেনেকৈ মৰম সঁহাৰি জনাব বুলি আশা কৰিলোঁ। আৰু কেকটোত বহুত বেছি জেগা আছিল, সেইকাৰণে হেপী বাৰ্থডে বুলি লিখিয়ে দিলোঁ, নহ'লে টেগ এডাল লগাই দিয়া হ'লেও হৈছিলে। আৰু দুটামান চুগাৰ বল দিলোঁ। আৰু আজিৰ কেকটো মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।